নমস্কাৰ। কিৰকী ৱেলফেয়াৰ এছ'চিয়েশ্যন ৰাজ্যিক কমিটি পৰা আজি মই উপদেষ্টা হিচাপে আজি মই আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰীলৈ মই কাটৰ অনুৰোধ কৰিব বিচাৰিছোঁ যে ছাৰ চাওক, আমি বিগত বছৰৰ পৰা দেখি আহিছোঁ যে আপুনি অসমৰ মুখ্যমন্ত্ৰী হোৱাৰ পিছৰ পৰা আপুনি অসমৰ বিভিন্ন ধৰণৰ সমস্যা আপুনি সমাধান কৰি আহিছে আৰু বহুতো নিবনুৱা সমস্যাও আপুনি সমাধান কৰি আহিছে আৰু বহুতো গৰীব দুখীয়া ল'ৰা ছোৱালীক আপুনি এটকা খৰচ নকৰাকৈ আপুনি চাকৰিও দি আহিছে। সেয়েহে মই আপোনাক ক'ব বিচাৰিছোঁ যে ছাৰ, আপুনি অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী আমি সকলোৱে জানো। যিকেইটা মানুহক আপুনি চাকৰি দিছে আপুনি নাভাবিব যে সেই মানুহকেইটা চাকৰি পোৱাৰ পিছৰ পৰা সিহঁতৰ ল'ৰা ছোৱালীক ধুনীয়াকৈ পঢ়া শুনা কৰিব পাৰিছে, ভাল এখন স্কুলত পঢ়া শুনা কৰিব পাৰিছে আৰু সেই জৰিয়তে সিহঁতে সেই ল'ৰা ছোৱালীকেইটা আৰু সেই পৰিয়ালৰ মানুহকেইটা পৰিয়ালৰ মেম্বাৰকেইটা হয়তো আপোনাক আশীৰ্বাদ অশেষ আশীৰ্বাদ জনাই আছে। সেয়ে তাৰ পৰিপ্ৰেক্ষিত মই আপোনাক এটা কথা অৱগত কৰিব বিচাৰিছোঁ ছাৰ, আপোনাক অনুৰোধ কৰিছোঁ, আহ্বান জনাইছোঁ যে আমাৰ অলপমান ২৭,০০০ যে গিৰকী আছে, সেই ২৭,০০০ গিৰকী অলপমান আপুনি জ্ঞাত হয়তো জানে যে গিৰকীসকলে ল এণ্ড অৰ্ডাৰৰ পৰা শুরু করে থানা, ট্রাফিক, হাউসগার্ড বিভিন্ন ধৰণৰ ডিউটি কৰি আহি আছে। কিন্তু ছাৰ আজিলৈকে কংগ্ৰেছ চৰকাৰ থকাকালীন পৰা আমাৰ গিৰকীসকলৰ বহুতো সমস্যা সমাধান জৰ্জৰিত হৈছোঁ। আজিলৈকে কোনো চৰকাৰে আমাৰ এই গিৰকীসকলৰ ক্ষেত্ৰত কোনো এটা সমাধান উলিয়াব পৰা নাই। সেয়ে আমি আশাবাদী যে নিশ্চয় আপুনি এই ২৭,০০০ গিৰকী জোৱানসকলৰ নিশ্চয় আপুনি ভাল এটা ৰাস্তা ওলাই দিব, ভাল এটা হয়তো আমাৰ চাকৰিৰ ক্ষেত্ৰত কিবা এটা সুব্যৱস্থা কৰি দিব। যদিহে আপুনি এই ২৭,০০০ গিৰকী জোৱানসকলৰ কিবা এটা ভাল ৰাস্তা দেখুৱাই দিয়ে বা ওলাই দিয়ে বা আমাৰ চাকৰিটো যদি আপুনি নিয়মীকৰণ কৰি দিয়ে, তেতিয়াহ'লে আমিও হয়তো আমাৰ যি ল'ৰা ছোৱালী আছে সিহঁতক আমি ভালদৰে হয়তো পঢ়া শুনা কৰিব পাৰিম, ভাল এটা স্কুলত শিক্ষা দিব পাৰিম। যেতিয়া নেকি আমাৰ ল'ৰা ছোৱালীক ভাল এটা স্কুলত পঢ়াব পাৰিম, তেতিয়া ভাল শিক্ষা অৰ্জন কৰি ল'ৰা ছোৱালী আগুৱাই লৈ যাব পাৰিম। তেতিয়া আল্টিমেটলি ছাৰ আমাৰ এই ২৭,০০০ গিৰকী জোৱানসকলৰ যি ল'ৰা ছোৱালী সিহঁতে ভালকৈ পঢ়া শুনা কৰিব পাৰিব, সিহঁতৰ ফেমিলি ভালকৈ চলিব পাৰিব। তেতিয়া আপুনি নাভাবিবনে এই ২৭,০০০ গিৰকী ফেমিলি সকলোৰে আশীৰ্বাদ আপোনাৰ মূৰৰ ওপৰত থাকিব। সেয়ে মই আমাৰ অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডাঙৰীয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰলৈ মই কঠোৰভাৱে অনুৰোধ কৰিছোঁ যে ছাৰ, আপুনি আমাৰ আশ্বাস আছে যে আপুনি হয়তো সেই আমাৰ গিৰকীসকলৰ সমস্যা সমাধান কৰিব বুলি আমি আশা ৰাখিলোঁ আৰু নিশ্চয় আমি আশাবাদী হৈ আছোঁ। আপুনি বহুতো সমস্যা সমাধান কৰিছে, বহুতো নিবনুৱা সমস্যা সমাধান কৰিছে। আপোনাৰ নিচিনাকৈ আজিলৈকে আমি দেখিব পৰা নাই যে আপুনি যেনেকৈ চাকৰিৰ ক্ষেত্ৰৰ পৰা আৰম্ভ কৰি বহুতো সমস্যা সমাধান কৰিছে, বহুতো উন্নতিৰ কাম কৰি আনিছে আৰু আগবাঢ়ি আহিছে। কিন্তু আপোনাকে চাইছোঁ আমি এইবাৰ প্ৰথম আপুনি এজন জনপ্ৰিয় মুখ্যমন্ত্ৰী বুলি। সেয়ে আমি আপোনাৰ ওপৰত আশাবাদী যে নিশ্চয় আপুনি আমাৰ অসমৰ গিৰকীসকলৰ কাৰণে আপুনি ভৱিষ্যত উন্নতিৰ কাৰণে কিবা এটা সুচিন্তা কৰিব বুলি আশা ৰাখি মই সামৰি মাৰিলোঁ। ধন্যবাদ থাকিল। নমস্কাৰ।